बहुत सारा कष्ट किया था, लेकिन मेरे माता पिता ने भी कष्ट किया। लेकिन मैं सुबह उठती थी, सुबह 4:30 बजे उठती थी। उसके बाद मैं पूरा दिन लगातार पढ़ती थी, औरों को देखती थी कि वो लोग खेल रहे हैं, लेकिन मैं उनके ऊपर ना जाकर मैं खुद ब खुद कष्ट करती थी। हर रोज़ प्रैक्टिस करना, सब कुछ करना, और रात देर तक मैं पढ़ती थी। और ऐसे ही जब मैंने किया तब मैंने एग्ज़ाम में पास किया। जो फीलिंग्स था वो बहुत अच्छा था। मैं बहुत खुश थी तब जब मैंने पास किया। और जब मेरिट लिस्ट आया, जब वो सेलेक्टेड लिस्ट आया, तब इतना ज़्यादा खुश हुआ कि मैं थोड़ी सी रोने लग गई। मेरे माता पिता भी थोड़े से रोने लगे, इतना ज़्यादा फीलिंग्स हुआ था। बहुत आनंदित। मैं भबाই নাছিলো যে মোৰ ছোৱালীয়ে RIMC ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজত সিলেকশ্যন হ'ব বুলি। তাৰ কাৰণে সৰ্বপ্ৰথমত মই মানে মোৰ ছোৱালীকে ধন্যবাদ দিব বিচাৰোঁ। তাইৰ যি ধৰণৰ মানে কষ্ট, মানে এনেকুৱা এই বস্তুটো এজনে কষ্ট কৰিলে নহয়, তাৰমানে গোটেই সমাজটোৱে তাইৰ কাৰণে মানে কষ্ট কৰিছে, তেনেকুৱা মোৰ অনুভৱ হয়। যিকোনো বস্তু কৰিবৰ কাৰণে সবৰে সহায় আছে। আমাৰ যোনটো স্কুলত তাই পঢ়িছিলে সেই স্কুলৰ প্ৰিন্সিপাল, তেখেত সেইটো স্কুলৰ ওদালগুৰি মহৰ্ষি বিদ্যালয়ত তাই পঢ়িছিলে, তাৰ প্ৰিন্সিপাল হ'ল, আৰু এইফালে তেখেতৰ ডাইৰেক্টৰ, স্কুলৰ টিচাৰবিলাক চবেই যিমান আছে চবেই হেল্প কৰিছে। আমাৰ ঘৰতো ইভেন আইতাও, তাইৰ আইতা যোনে তাইক মানে য়োগা কৰিবৰ কাৰণে ইনস্পিৰেশ্যন দিছে। ৰাতিপুৱা উঠিৰ পৰা মানে য়োগা কৰিব লাগে বুলি মানে কোৱাৰ কাৰণে তাই সেইটো কৰিছে। তাৰ কাৰণে চাগে ফিজিকো ভাল হৈছে তাইৰ। চ' তাৰ কাৰণে মেডিকেলিও তাই ফিট হৈছে। কাৰণ এইটো এনেকুৱা এটা এক্সাম য'ত সবচে প্ৰথমত এডুকেশ্যন ভাল হ'ব লাগিব, পঢ়া-শুনা ভাল হ'বই লাগিব। পঢ়া মাত্ৰ ভাল হ'লেও মাত্ৰ নহ'ব, ছেকেণ্ড ষ্টেপত সিহঁতে পাৰ্চনেলিটি চাই, সিহঁতৰ ভাইবা লয়, মানুহটো কি ধৰণৰ সেইটো চাই। মোৰ যি অনুভৱ হৈছে তেনেকুৱা। তাৰপিছত আহে মানে মেডিকেলৰ কথাটো। চ' যিকোনো অংশটো যদি অলপো যদি কম হৈ যায় তেনেহ'লে সেই কেণ্ডিডেট সিহঁতে ৰিজেক্ট কৰি দিয়ে। চ' মোৰ কিন্তু বহুত মানে ভাগ্য ভাল যে মোৰ ছোৱালীয়ে RIMC ইণ্ডিয়াৰ টপমষ্ট যোনটো মিলিটাৰী কলেজ আছে সেইটোত ছিট পালে। মই সেইটো কাৰণে মানে ৰাইজক ক'ব বিচাৰোঁ যে ৰাইজে যদি ভাবে তেনেহ'লে এইটো এটা মানে দিশ, যোন দিশেদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আগলৈকে চাগে লৈ যাব পাৰোঁ। একচুৱেলি আমি যেতিয়া গম পালোঁ যে ছোৱালীৰ এণ্ট্ৰি হ'ল, তেতিয়া তাই অনলি ক্লাছ 5 আছিলে। ক্লাছ 5ৰ লাষ্টৰ টুৱাৰ্ডছ দ্য এণ্ড অফ দ্য ছেশ্যন আৰু তেতিয়া আমি চালোঁ যে কোৰ্চবিলাক চালোঁ, আগতে কোৰ্চবিলাক চালোঁ, চিলেবাছ চাই গম পালোঁ যে এইটোতো ক্লাছ 5ৰ দ্বাৰাতো নহ'ব, কাৰণ বহুত হাৰ্ড লেভেল, হাই লেভেলৰ মেথছ, হাই লেভেল ইংলিছ আৰু জিকেটো গোটেইখিনি আছে। তাৰপিছত মোৰ হাজবেণ্ড যিহেতু মেথছৰ টিচাৰ, তেওঁতো গোটেইখিনিয়ে জানে আৰু ওদালগুৰিয়ে জানে তেওঁৰ কথা, মেথছৰ টিচাৰ হিচাপে তেওঁ পৰিচিত। তাৰপিছত আমি আইডিয়া ল'লোঁ, আমি অনলাইন কোচিং এটাৰ পৰা গাইডেঞ্চ ল'লোঁ। গাইডেঞ্চ লৈ বেচিক্সৰ পৰা আৰম্ভ গোটেইখিনি তাইক পঢ়াব লগা হ'ল। মোৰ ছোৱালীজনী প্ৰথমতে ইংলিছত অকণ শ্ল' আছিলে, বহুতেই শ্ল' আছিলে, অকণমান নহয়, তাই কুৱেশ্যনবিলাক বুজি পোৱা নাছিলে। কিন্তু তাইৰ হ'ল ডেডিকেশ্যন, তাই কণ্টিনিউৱাছ এফৰ্টত আমি সেইখিনি উইদিন 1 and 2 মান্থ তাই পিকআপখিনি আহিলে। তো ৰাতিপুৱাৰ পৰা গোটেইখিনি তাইৰ ৰুটিন হিচাপে তাই মেথছ কৰা, ইংলিছ কৰা, গোটেইখিনি তাইৰে ডেডিকেশ্যন। তো এনেকৈ আমি আগুৱাই প্ৰথম এটেম্পটত তাই মাত্ৰ মেথছত পাছ কৰিছিলে, ইংলিছত আৰু জিকেট অকণমানৰ কাৰণে তাই ৰৈ গৈছিলে। এইটো তাইৰ ছেকেণ্ড এটেম্পটত তাই ক্লিয়াৰ কৰিলে, অল ইণ্ডিয়া ৰেংক তাই। তো সেনেকৈ আমি 2 বছৰ ক্লাছ 5ৰ পৰা আৰম্ভ কৰি 5, 6, 7 ক্লাছ 5ৰ এণ্ডৰ পৰা আৰম্ভ কৰি 2 বছৰ তাইৰ কণ্টিনিউৱাছ এফৰ্ট, তাইৰ ডেডিকেশ্যন। সেনেকৈ আমি এইখিনি আজি এই পৰ্যায়ত আমি আহি পালোঁ আৰু।